আজি কক আপোনাৰ ঠাণ্ডা বহুত ঠাণ্ডা প্ৰচণ্ড ঠাণ্ডাৰ কাৰণে স্কুল বন্ধ দিছে তথাপিও যিহেতু নতুন বছৰ পৰিছে তো আমাৰ বিদ্যালয়ৰ অধ্যক্ষ ছাৰ আৰু উপাধ্যক্ষ ছাৰে মিলি গোটেই টিচাৰ্ছখিনিক এটা খানা খুৱাব তো আমাকো ইনভাইট কৰিছিলে সেইকাৰণে আজি আহিলোঁ আমিও আনন্দিত হৈছোঁ ইমান আনন্দিত হ'লে বেয়া হস্তিৰ পিছলে পাওঁ সজনৰে মূৰে নাও গতিকে এইখিনিতে আমি আমাৰ ব্লগটো অলপ স্থগিত এইজন আমাৰ উপাধ্যক্ষ মহোদয় আৰু এইজন শৰ্মা ছাৰ আপোনাৰ অনুভৱটো কওকচোন আজি আমাৰ দালি অনুভৱটো দালি লাও মাছ মাংস পনীৰ আজি এই প্ৰীতি ভোজনটো কিহৰ কাৰণে এইটো আমাৰ প্ৰিন্সিপাল আৰু ভাইচ প্ৰিন্সিপালে দুজনে নতুনকৈ প্ৰিন্সিপাল আৰু ভাইচ প্ৰিন্সিপাল হোৱাৰ কাৰণে খানাটো দিছে ঠিকে আছে ঔটেঙা যদি আমি মাছ ৰান্ধি আছোঁ এই মাছ চেণ্ডেল পিন্ধিছোঁ এইবিলাক চাওঁ ৰ'বা পানী লাও আঠা মাংস তাৰপিছত এইটো আছে আমাৰ তৰকাৰী এইটো পনীৰ আৰু এইটো হ'ল মুৰ্গী মাংস বঢ়িয়া এইটো নাই একো নাই এইটো পানী ঠিক আছে সংগীতে দেখা দিয়া অলপমান সোণা চকলি নহয় দামী চাউল জিৰা ৰাইচ জিৰা নেকি নহয় আৰু তাৰে ওপৰত তাৰে ওপৰত চনা চকলিৰ ওপৰত একদম ৰামপাল কি চাউল বুলি কয় বাইদেউৰ অনুভৱটো কৈ দিয়া মোৰ অনুভৱ আৰু কি ক'ম নতুন বছৰৰ শুভেচ্ছা থাকিল সকলোকে আৰু আমি লগে ভাগে খানাটো খাম আৰু ঠিক আছে ধন্যবাদ এটা দিয়া ধন্যবাদ ৰান্ধনী খুৰা আগতে ৰান্ধনী খুৰা ঘৰটো ক'ত আমাক কৈ দিয়কচোন একবাৰ অঁ যিয়ে নহওক বাৰু আগতে দেখা নাই আপোনাৰ ৰান্ধি বাঢ়ি কেনে লাগছে ঠাণ্ডাৰ দিন ভালেই লাগছে বাৰু ক্লাছ কৰিছি না দিয়ক হ'ব দিয়ক আপোনাৰ হাত দুখনৰ ওপৰতে ভৰ্তি আৰু আজি আমাৰ নতুন বছৰ তাতে আৰু গতিকে নতুন বছৰৰ বহুত বেছি শুভেচ্ছা সকলোৱে খানা খাওক ভালকে থাকক কওক আপোনাৰ এইবাৰ অনুভৱ মই যিটো নিজে বনাইছোঁ